জনস্বাস্থ্য কাৰিকৰী বিভাগৰ শৌচালয় দেৱাল লিখনৰ নামত বৃহৎ কেলেংকাৰী মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই 2019 বৰ্ষত 15 আগষ্ট স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি 1 লাখ বিনামূলীয়া শৌচাগাৰৰ বাহিৰত প্লাষ্টাৰ কৰি ৰং কৰি স্লোগান লিখিবলৈ এটা শৌচাগাৰৰ বিপৰীতে 1000 টকাকৈ মুকলি কৰি দিছিল। এইখিনিলৈ সকলো ঠিকে থাকি আছিল, পিছে কাগজত থাকিল বেলেগ, কৰিলে বেলেগ। উদাহৰণস্বৰূপে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি বিধানসভা অন্তৰ্গত ৰৌমাৰী গাঁও পঞ্চায়তৰ শৌচাগাৰত 2 ফুট বাই 2 ফুটৰ এখন ফ্লেক্স লগাই 50 টকা খৰচ কৰি 1000 টকা মুকলি কৰি নিলে। ই কেৱল এটা উদাহৰণ। গোটেই অসমতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তাসকলৰ লগত NGO সকল মিলি কোটি কোটি ধন অপচয় কৰিলে। মুখ্যমন্ত্ৰীৰ সপোন জনস্বাস্থ্য কাৰিকৰী বিভাগো বাস্তৱত ৰূপায়ণ কৰিব নোৱাৰিলে। কি ব্যৱস্থা ল'ব অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে বিভাগৰ ওপৰত সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, এনি ভাৰত।